Namaskar, welcome to eKaksha. I am your English teacher, Kasturi Kakoti, and today of the first chapter of Class 7 English. In part 1 or the earlier video, I have explained to you the entire chapter. What we are going to do is, we are going to discuss the activities that are towards the end of your chapter. Okay? আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাৰ্ট 1ত মই তোমালোকক গোটেই পাঠটি বুজাই দিছিলোঁ মনত আছেনে পাঠটিৰ শেষৰ ফালে থকা যিখিনি এক্টিভিটিজ সেইখিনি কৰিম সো আহাচোন চাও ফাৰ্স্ট এক্টিভিটিটোনো কি Let's find out how much we have understood. এটা তোমালোকে কিমান বুজি পাইছা আহাচোন আমি টেষ্ট কৰো First question 2 What is a hobby? Hobby maneno ki? Ita ei prosnoto tumalukor 1 mark ba 2 markor karone ahibo. Thik ase? 1 mark ba 2 mark. Ita 1 mark thakile ami ki likhim ar 2 mark thakile ami ki likhim. Now, what is a hobby buli kole ami eneke kobo paro? Activities which gives us fun and joy are hobbies. 1 mark হৈ গল এটা যদি 2 মাৰ্ক থাকে তেতিয়া হলে আমি আৰু অলপ লিখিব লাগিব আৰু এক হাৰি লিখিলেও হ'ব যেনে they help us to use our free time fruitfully বুজি পালানে সো 2 লাইন লিখিলো 2 মাৰ্ক 1 মাৰ্ক থাকিলে আমি এ লাইনতে ষ্টপ কৰিম আহাচোন এতিয়া চাও আমি উত্তৰটো কেনেকৈ লিখিছো A hobby is an activity that we enjoy doing in our free time. So, আমি কৈছো যে আমাৰ আজৰি সময়ত আমি যোনটো কাম কৰি ভাল পাওঁ তাকে আমি hobby ক'ব পাৰো. Hobbies help us to use our free time fruitfully. মই অলপ আগতে তোমালোকক এইটো কথা কৈ উঠিছো হয়নে নহয় যে আমাৰ আজৰি সময়খিনি hobbiesে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সহায় কৰে. বুজিলা? আহাচোন এটা next question to চাও. What do hobbies give us? Hobbies আমাক কি দিয়ে? ঠিক আছে? এইটো questionো same. তোমালোকৰ কেতিয়াবা 1 মাৰ্কৰ কাৰণে আহিব আৰু কেতিয়াবা 2 মাৰ্কৰ কাৰণে আহিব. এটা hobbies আমাক কি দিয়ে? Basically, from hobbies, we get pleasure. হয়নে? বা it provides us relaxation. হয়নে? So, এটো আমি তেনেকে লিখিলে 1 মাৰ্ক পাই যাম কিন্তু আমি যদি 2 মাৰ্কৰ কাৰণে লিখিব লাগে আমি ইয়াতে আৰু এটা কথা ক'ব লাগিব কি জানানে যে হবিজৰ পৰা আমি শিকিব পাৰো বুজি পালানে সো এটা আনসাৰটো আমি কেনেকে লিখিছো আহাচোন পঢ়ি চাও Hobbies gives us pleasure and great joy. Hobbies আমাক বিৰাট ফুৰ্তি দিয়ে, আনন্দ দিয়ে, আমোদ দিয়ে. They keep us active and make our life interesting. আৰু কৈছে hobbies আমাক সক্ৰিয় কৰি ৰাখে আৰু আমাৰ লাইফটো interesting কৰি পেলাই, হয়নে? They can be educative too. মই অলপ আগতে ক'লো যেনেকে তোমালোকক যে hobbies শিক্ষামূলকো হ'ব পাৰে আমি hobbiesৰ পৰা শিকিব পাৰো তোমালোকৰ লেসনটো যদি মনত আছে গম পাবা যে বিৰলাঙে কৈছিলে যে বিৰলাঙৰ হবি কি আছিল প্ৰথমতে হিটো কোৱাচোন বিৰলাঙৰ হবি আছিল philately হয়নে collection and study of stamps এতিয়া তাতে বিৰলাঙে কৈছিলে যে আজৰি সময়ত তেওঁ অকল সংগ্ৰহে নকৰে বিৰলাঙে অধ্যয়নো কৰে আৰু বিভিন্ন দেশৰ ঠিক আছে পোষ্টেল ডিপাৰ্টমেন্টস বিলাকৰ বিষয়ও বিৰলাঙে নিজৰ আজৰি সময়ত অধ্যয়ন কৰে বুজি পালা তেনেকে তেওঁ যথেষ্ট জ্ঞান লাভ কৰিছে নিশ্চয় হয়নে সো hobbies educative হ'ব পাৰে What is philately? What difficulty would you face if you take up philately? ইয়াতে কৈছে philately মানেনো কি আৰু এতিয়া যদি তুমি philately hobby হিচাপে লোৱা তুমি কি অসুবিধাৰ সন্মুখীন হবা so এইটো তোমাৰ clearly 1 plus 1 2
এটা তোমাৰ 2 মাৰ্কৰ question প্ৰথমতে আমি কি কৰিম philately কি হে বস্তুটো বুজাম it is the collection and study of stamps তাৰ পিছত আমি difficulty কি অসুবিধা হ'ব হেইটোৰ কথা পাতিম যেনে with the advancement of technology communication system have changed আৰু আজিকালি আমি কি কৰো বেছিভাগ SMS MMS email এইবিলাকৰ দ্বাৰা আমি communicate কৰো হয়নে সো সেই দুটা কথা লিখিলে আমাৰ এই আনসাৰটো কমপ্লিট হ'ব আহাচোন চাও আনসাৰটো পঢ়ি The collecting and study of stamps is called philately আমি প্ৰথম questionটোৰ answer কৈছো ঠিক আছে তে আমি next questionটোৰ answer কম Nowadays people mostly communicate through email SMS MMS etc which do not use stamps. Hence, it is difficult to collect stamps. মই অলপ আগতে কৈ উঠিছো যে যিহেতু basically email, SMS আৰু MMS ৰ মানুহে যোগাযোগ কৰে গতিকে stamp পোৱাটো বা stamp সংগ্ৰহ কৰাটো অলপ difficult হৈ গৈছে কঠিন হৈ গৈছে বুজি পালা next question to চাওঁ What is Irfan's hobby? What does he like to do? এতিয়া ইৰফানৰ hobby কি আছিলে? মনত পৰিছেনে? এইটো তোমাৰ থাকিব 1 mark, হয়নে? আৰু what does he like to do? এইটোত another mark. So, এইটো তোমালোকৰ 2 marker question, ঠিক আছে? ইৰফানৰ hobby আছিল painting, হয়নে? আৰু কৈছে, সি কি কৰি ভাল পাইছিলে? ইৰফানে কি ছবি আঁকি ভাল পাইছিলে? মনত আছেনে? Landscapes, হয়নে? আহা, এতিয়া আমি আনসাৰটো পঢ়ো। Irfan's hobby is painting, ঠিক আছে? He likes to sit and paint landscapes while visiting different places. কৈছে, ইৰফানে যেতিয়া বেলেগ জেগালে ভ্ৰমণ কৰিবলৈ গৈছিলে, তেতিয়া সেই সময়ত নিজৰ গোটেই কি কৰিছিলে? Drawing কৰা বা painting কৰা সামগ্ৰীখিনি লগত লৈ ফুৰিছিলে, হয়নে? আৰু ধুনীয়া প্ৰাকৃতিক দৃশ্য পেইন্টিং কৰিছিলে landscapes মনত পৰিছেনে ঠিক আছে Name a few indoor and outdoor hobbies কৈছে কিছু তোমালোকৰ indoor আৰু outdoor hobbies এটা indoor hobbies কোনখিনি আছিলে indoor মই তোমালোকক বুজাইছিলো হয়নে দৰজাৰ ভিতৰত আৰু outdoor দৰজাৰ বাহিৰত so তেনেকুৱা few বুলি দিছে হা এতিয়া few বুলি কওঁতেনে তোমালোকৰ মূৰত আহিব আৰে few কৈছে কোৱাই নাই দেখোন কেইটা লিখিম তোমালোকে marks টো চাই লবা ইয়াতে যদি তোমালোকৰ 4 marks থাকে তেতিয়া তোমালোকে দুটা indoor লিখিবা hobbies আৰু দুটা outdoor লিখিবা বুজি পালা তাতছে যদি বেছি মাৰ্ক থাকে সাপোজ 4 নহয় তোমালোকৰ 6 মাৰ্কস থাকে ঠিক আছে তেতিয়া কি কৰিবা তেতিয়া তিনটা ইনডোৰ লিখিবা আৰু তিনটা আউটডোৰ লিখিবা বুজি পালা ঠিক আছে এটো আমি কেনেকে লিখিছো আনসাৰটো চাও আহা A few indoor hobbies are collecting stamps and coins, listening to music, reading books. মই তোমালোকক ইয়াতে তিনটা দিছো তাৰমানে 6 মাৰ্কসৰ কাৰণে কিন্তু তোমালোকে চাই লবা যদি 4 মাৰ্কৰ আহে ইয়াৰে তোমালোকে দুটা লিখিবা গম পাইছা আৰু খুব বেছি বুলে অকল তোমালোকৰ 2 মাৰ্ক থাকিলে এটা লিখিবা বুজি পালা তেতিয়া few বুলি না থাকে name a indoor hobby বা name one indoor hobby এনেকে থাকিব and one outdoor hobby বুজি পালা so ইয়াতে মই যিকিটা indoor হেকিটা কি লিখিছো collecting stamps and coins এতিয়া ইয়াতে তোমাৰ stamp বা ticket
আৰু মুদ্ৰা সংগ্ৰহ কৰা, listening to music, গান শুনা, reading books, কিতাপ পঢ়া, outdoor hobbies কি দিছো, gardening, বাগিচা কৰা, traveling, ভ্ৰমণ কৰা, trekking, দীঘল পদযাত্ৰা যোৱা. So, marks চাই তোমালোকে এনেকুৱা ধৰণৰ answer কৰিব পাৰা. আৰু সদায় মনত ৰাখিবা, এনেকে point wise লিখিলে পুতুককে চকুত পৰে, examinerৰ ভাল লাগে চাই আৰু marksও পাবলে সহজ হৈ যায়. So, মই যেনেকে ইয়াতে এনেকে point লিখিছো, point কে লিখিবা আৰু ভাগ কৰি লিখিবা. যেনে few indoor hobbies are লিখিলা. তাৰপিছত few outdoor hobbies are লিখিলা. বুজি পালা? Okay, let's go to the next question. What is a kitchen garden? ইয়াতে এতিয়া সুধিছে kitchen garden কি? এইটো usually তোমাৰ 2 মাৰ্কৰ কাৰণে আহিব. So, basically kitchen garden কি আছিলে? Kitchen আছে clueটো তাতে. পাকঘৰ, হয়নে? So, কি আছিলে? Kitchen garden is a place or is a ground in the backyard of our house where we grow different vegetables and fruits for our own use. হয় নে নহয়? ইয়াতে kitchen gardener সেইখিনি লিখিলে হ'ব 2 মাৰ্কৰ কাৰণে. আহাচোন আনসাৰটো কেনেকৈ লিখিছো আমি চাও. Kitchen garden is a small area of ground in the backyard where vegetables or fruits are grown for our own use. Yete for our own use to moi tumalokok koisilu je kitchen hetu tumalokor clue hoine pakghor ami okon nijor bebohar koriboloi jikhini hak pasoli amar khoror pisfale thoka thai khinit koru kheti hekhinike ami ki buli ko kitchen garden hobo. Next, every morning I water the plants and clean the beds. What does bed mean here? Itia is a baikyohar. ঠিক আছে, every morning I water the plants and clean the beds. এখিনি তোমালোকক ডাইৰেক্ট কিতাপখনৰ পৰা উঠাই দিছে, পাঠটিৰ পৰা, হয়নে নহয়? এতিয়া পাঠটিত এইটো ক'ত আছিলে মনত পৰিছেনে তোমালোকৰ? এইটো আছিলে আমি যেতিয়া ৰুনাৰ কথা ডিসকাস কৰো. ৰুনাৰ তোমাৰ হবি কি আছিলে? গাৰ্ডেনিং, হয়নে? সো ৰুনাৰ কথা আমাক যেতিয়া কৈছিলে তেতিয়া এই বাক্যশাৰী আমাক আমি পাইছিলো. ঠিক আছে, ইয়াতে এতিয়া বেড মানে কি তোমালোকক অৰ্থটো সুধিছে. বেড মানে ইয়াতে যিখিনি জেগাত আমি গছপুলি ৰু সেইখিনি. ঠিক আছে, every morning I water the plants and clean the beds. What does beds mean here? So, a question tour a baikyohari. ঠিক আছে, every morning I water the plants and clean the beds. A baikyohari tumalukok পাঠটিৰ পৰা উঠাই দিয়া হৈছে. পাঠটিৰ কোনখিনিতে এই বাক্যশাৰী আমি পঢ়িছিলো মনত আছেনে? আমি যেতিয়া ৰুনাৰ হবিৰ বিষয়ে পঢ়িছিলো তেতিয়া এই বাক্যশাৰী আমি পাইছিলো. ৰুনাৰ হবি কি আছিলে? গাৰ্ডেনিং, হয়নে? সো তাতে আমি এই বাক্যশাৰী পাইছিলো. ইয়াতে প্ৰশ্নটোত সুধিছে এই বাক্যশাৰীত বেডৰ অৰ্থটো কি? আৰু এই প্ৰশ্নটোত তোমালোকৰ 2 মাৰ্ক থাকিব. ঠিক আছে, বেড ইয়াতে কি মিন কৰে? বেড ইয়াতে সেইখিনি গ্ৰাউণ্ড বা জেগা যোনখিনিত আমি গছপুলি ৰু. ঠিক আছে, আহাচোন এনসাৰটো কেনেকৈ লিখিছো চাও. Here, beds means an area of ground in a garden where flowers and plants are grown. ইয়াতে bed মানে এখন বাগিচাৰ সেইখিনি অংশ বা জেগা বা মাটি য'ত আমি ফুল ৰু বা গছপুলি ৰু. বুজিলা? With that, we have come to the end of question and answers. এইখিনিতে আমাৰ question answer শেষ হ'ল. এতিয়া তোমালোকে যেতিয়া question answer attempt কৰিবা, সদায় questionটো ভালকে বুজি ল'বা, কিমান marks আছে চাই ল'বা, সেয়া চাইহে answer কৰা আৰম্ভ কৰিবা. ঠিক আছে, মই যেনেকৈ তোমালোকক বুজাই দিছো. এতিয়া আমি activity number 2 লে আগবাঢ়ো. হ'ব?
A synonym is a word that has the same or nearly the same meaning as another word. এতিয়া ইয়াতে synonymৰ definition দিছে. Synonym কি বুলি কৈছে? এনেকুৱা এটা word মানে শব্দ, ঠিক আছে? Word মানে শব্দ, যাৰ অৰ্থটো অইন এটা শব্দৰ, ঠিক আছে? Same or nearly the same meaning as another word. অইন এটাৰ শব্দৰ অৰ্থৰ লগত একে, same, বা প্ৰায়ে একে, বুজি পালানে? Or nearly the same meaning. বুজি পাইছা? ইয়াতে এটা এক্সাম্পলো দিয়া আছে, উদাহৰণো দিয়া আছে. কি কৈছে? Happy, joyful. Happy মানেও ফূৰ্তি, joyful মানেও ফূৰ্তি. বুজি পালানে? তোমালোকক যদি মই অসমীয়াত ক'বলৈ যাওঁ, synonym কি? Synonym সমাৰ্থক শব্দ. যেনে গছ, গছৰ সমাৰ্থক শব্দ কি? বৃক্ষ. ঘৰ, ঘৰৰ সমাৰ্থক শব্দ কি? গৃহ. হয়নে? So, সমাৰ্থক শব্দ মানে actually synonym. ঠিক আছে? From the box below, choose words which are synonyms of the given words and write each synonym next to the word in the blanks below. কি কৈছে চোৱা? এই বক্সটোত তোমালোকক বিভিন্ন শব্দ দিয়া হৈছে. এই শব্দকেইটা তলত দিয়া যিকেইটা শব্দ তাৰে synonym হয় বা সমাৰ্থক শব্দ হয়. তোমালোকে এই বক্সটোৰ পৰা এই শব্দকেইটাৰ সমাৰ্থক শব্দ বাছি উলিয়াই লিখিব লাগে. এক্সামত এই বক্সটো দিবও পাৰে, নিদিবও পাৰে. গতিকে তোমালোকে মুখস্থ কৰি ল'ব লাগিব. বুজি পালা? বানানো পঢ়িবা, কাৰণ কেতিয়াবা এই বক্সটো নিদিয়ে. ঠিক আছে? এক মাৰ্কৰে আহিব, সহজে আহিব, পাৰিবা. Joy, প্ৰথম wordটো. Joy, synonym, pleasure, happiness. Beautiful, pretty, lovely. Active, energetic, sporty. Leisure, free time, spare time. Start, begin, launch. Develop, grow, evolve. বুজি পালা? Activity number 3. Look at the pictures of objects given below. Each object is related to an activity. Write the name of the object and the related activity in the space provided. Yate ki koise janane? Tumalukok eta picture dia ase. Ei picture kitano kihor tare namtu likhibo dise. Aru ei picture kikhon কি কাৰ্যৰ লগত জড়িত, কোনটো এক্টিভিটিৰ লগত জড়িত, সেইটো তোমালোকক মেনশ্যন কৰিব দিছে. সাপোজ এইটো কি হয়? এটা গিটাৰ, হয়নে? গিটাৰ কোনটো এক্টিভিটিৰ লগত ৰিলেটেড? সিঙ্গিং. আমি যেতিয়া গান গাওঁ তেতিয়া আমি গিটাৰখন ব্যৱহাৰ কৰোঁ. বেট, চবেই জানা, খেলা ধূলা. ক্ৰিকেট নিলিখিবা, প্লেইং. ঠিক আছে? এক্টিভিটিটোৰ কথা কৈছে ন, সেইকাৰণে এইটো প্লেইং হ'ব. বুক, ৰিডিং. Cycle, riding. আমি cycle চলাও. Pen, writing. আমি লিখো. Boat, sailing. তোমালোকে ক্লাছ 6ত পাইছিলা boat sail on the rivers, হয়নে? So ইয়াতে boatৰ তোমাৰ এক্টিভিটিটো হ'ল sailing. So আজিলে ইমানেই, ঠিক আছে? নেক্সট ক্লাছত ইয়াৰে বাকি থকা এক্টিভিটিখিনি আমি কৰিম. Thank you.